কাৰণ সেইখনেই তোমাৰ ভৱিষ্যতৰ ঘৰ। আমাক সকলোকে সন্তান ৰূপে ভৰণ পোষণ কৰে, ঠিক সেইদৰে এগৰাকী প্ৰতিব্ৰতা নাৰীয়েও স্বামীৰ মৰ্যাদা নিজৰ কান্ধত লৈ চলিব লাগিব। ঋষি বংশৰ বসুদেৱে কেতিয়াও মিছা কথা নকয়। মোক বিশ্বাস কৰক মহাৰাজ, মোৰ মুখৰ পৰা ওলোৱা প্ৰত্যেকটা কথাই মই ৰাখিম। সমুদ্ৰৰ চাৰিওফালে পোহৰৰ ব্যৱস্থা কৰা আৰু মোৰ বিনা অনুমতিত যাতে কোনেও এওঁলোকৰ লগত লগ কৰিব নোৱাৰে। এওঁলোকক ভৱনৰ বাহিৰলৈ যোৱাৰ পৰা বঞ্চিত কৰা হৈছে। দেৱী, এই ভৱনটো তোমাৰ বিয়াৰ কাৰণে সজাইছিল আৰু এতিয়া এই ভৱনত বন্দী তুমি। কিদৰে স্বাগত কৰে শহুৰৰ ঘৰত এই সুযোগো নাপালা। শহুৰৰ ঘৰলৈ যোৱাৰ পাছত এগৰাকী নাৰীৰ স্বাগতম সুখতকৈ অধিক মহত্ব স্বামীৰ ৰক্ষণাবেক্ষণৰ বেছি, যিটো আপোনাৰ স্থিৰতা আৰু ধৈৰ্য দেখি মই সম্পূৰ্ণ সুৰক্ষিত অনুভৱ কৰিছোঁ। আপোনাৰ সাহস আৰু ধৈৰ্যই মোৰ প্ৰাণ ৰক্ষা কৰিলে। মোৰ এই বাকী থকা জীৱন কাল আপোনাৰ ওচৰত ঋণী হৈ ৰ'লো। দেৱী, পতি-পত্নীৰ মাজত ঋণৰ ব্যৱসায় নাথাকে। এজনৰ সকলোখিনি আনজনৰ বাবে উৎসৰ্গিত থাকে। আপুনি সঁচাকৈয়ে মহান। দিয়া দৈৱকী। নাই নাই, নিদিব। দিয়া। আপোনাৰ কলিজাখন ইমান কঠিন হৈছে কিয়? এই নৱজাত শিশুটি মৃত্যুৰ বাবে নি দিবলৈ অকণো বেয়া লগা নাই, কিন্তু মই মাতৃ হৈ কেনেকৈ বাৰু পাৰিম? দৈৱকী, কথা দি কথা ৰাখিব নোৱাৰা মানুহৰ এই সংসাৰত মূল্য নাই। আপুনি মূল্য আৰু সন্মানৰ কথা চিন্তা কৰিছে, কিন্তু পুত্ৰৰ কথা চিন্তা কৰা নাই। নহয় দৈৱকী, মূল্য আৰু সন্তানৰ কথা নহয়। কথা দি কথা ৰখাটো মানুহৰ এক ধৰ্ম, আৰু এই ধৰ্মই মোৰ চিন্তাৰ বিষয়। আৰু এই ধৰ্মৰ লগত জড়িত হৈ আছে তোমাৰ প্ৰাণ। মোৰ প্ৰাণৰ কথা চিন্তা কিয়? মহাৰাজ কংসৰ পৰা তোমাৰ প্ৰাণ ভিক্ষা কৰিছোঁ, আৰু এই প্ৰাণৰ ভিক্ষাৰ বিনিময়ত মহাৰাজ কংসক দিব লাগিব আমাৰ প্ৰত্যেকটো সন্তান। এয়াই আমাৰ ধৰ্ম, আৰু এই ধৰ্ম পালন নকৰিলে আমাৰ প্ৰাণৰ ভয় আছে। এই সংসাৰত প্ৰত্যেক মনুষ্যক ধৰ্মই ৰক্ষা কৰিব, আৰু এই ধৰ্মৰ মূল্য জীৱন আৰু মৃত্যুতকৈ বহু গুণে অধিক। সেইটো তুমি পাহৰিব নালাগে দৈৱকী। তুমি পুত্ৰ মুখ এৰি ধৰ্ম পালনৰ বাবে সহায়হে কৰিব লাগে। দিয়া, সন্তানটো দিয়া। দিয়া দৈৱকী, দিয়া দিয়া। মহাৰাজ কংস, মই আপোনাক কথা দিছিলোঁ যে দৈৱকীৰ প্ৰত্যেক সন্তান জন্ম হোৱাৰ লগে লগে আপোনাক গতাম। এয়া মোৰ প্ৰথম সন্তান, আপুনি গ্ৰহণ কৰক। বসুদেৱ মহাৰাজ, এই পুত্ৰৰ নামকৰণ কৰিলানে? হয় মহাৰাজ। কি নাম ৰাখিছ? কীৰ্তিমান। বসুদেৱ মহাৰাজ, তোমাৰ প্ৰতিজ্ঞা পালনত মই সন্তুষ্ট হৈছোঁ। তুমি সঁচাকৈ সত্যবাদী। লোৱা, এই সন্তানক তুমি লৈ যোৱা। এই কণমানি শিশুটিক বধ কৰি মই পাপৰ ভাগি নহওঁ।
মোৰ শত্ৰুতা আছে দৈৱকীৰ অষ্টম সন্তানৰ প্ৰতি ইয়াক লৈ যোৱা বহুত প্ৰভু এই আপোনাৰ কেনে লীলা মহাপাপী কংসৰ হৃদয়ত যদি এনেধৰণৰ দয়া জাগে তেন্তে তেওঁৰ মৃত্যু অসম্ভৱ হ'ব প্ৰভু তেওঁ কেনেদৰে বধ কৰিব প্ৰভু মহাৰাজ মই এটা কথা কওঁ ভুল নুবুজিব যদি ভুল হয় তেন্তে মোক ক্ষমা কৰিব মহাৰাজ এই যে আপুনি সন্তানটিক ঘূৰাই দিলে সেই আপুনি ভাল নকৰিলে কিন্তু সি আপোনাৰ বাবে হ'ব পাৰে মহাকাল কালকেতু মোৰ এই সন্তানৰ প্ৰতি অলপো ভয় নাই মোৰ ভয় কেৱল দৈৱকীৰ অষ্টম সন্তানৰ বাবে মহাৰাজ এই 5টা আঙুলি দেখিছে এই 5টা আঙুলিৰ প্ৰথম আঙুলি কোনটো উলিয়াব পাৰিবনে যিদৰে ফুলৰ 8টা পাহিৰ কোনটো পাহি প্ৰথম আৰু কোনটো পাহি অষ্টম উলিয়াব নোৱাৰি ঠিক সেইদৰে দৈৱকী সন্তানৰ প্ৰথম আৰু অষ্টম সেই কথা ধৰিব পাৰিবনে মহাৰাজ দেৱতাসকল দৈৱকী আৰু বসুদেৱৰ পক্ষত আছে দেৱতাৰ চলনা অপাৰ গতিকে মহাৰাজ আপুনি এবাৰ কথাটো চিন্তা কৰি চাওক বসুদেৱ এই সন্তান মোৰ হাতত দে দৈৱকী এৰি দে সৈন্যগণ বসুদেৱ আৰু দৈৱকীক যমুনাৰ পাৰৰ কাৰাগাৰত বন্দী কৰি থোৱা গ'ল আৰু সকলো নাগৰিকক সাৱধান কৰি দিয়া যাতে ইজনে সিজনে আমাৰ ওপৰত যাতে কোনো চক্ৰান্ত কৰিব নোৱাৰে জয়গুতা পুত্ৰ মোৰ মাৰিলা আচাৰি অৱশেষে পাইলো মই মুকুন্দ মুৰাৰিও কান্দে দৈৱকী সতীও কান্দে দৈৱকী শ্ৰেষ্ঠনা ক্ষীৰসাগৰেৰে গোলোকলৈ অহাৰ কাৰণ হে পৰমেশ্বৰ এক বিনীত লৈ আপোনাৰ কাষলৈ আহিছোঁ কোৱা শ্ৰেষ্ঠনাগ হে প্ৰভু আপুনি সকলো ঠাইতেই বিৰাজমান আৰু সকলো বিষয়ৰ প্ৰতি জ্ঞাত তথাপি আপুনি সুধিছে আপুনি যেতিয়া পৃথিৱীত ৰামৰ অৱতাৰ গ্ৰহণ কৰিছিল তেতিয়া মই আপোনাৰ ভাতৃ লক্ষ্মণ স্বৰূপে আপোনাৰ সেৱাৰ বাবে গৈছিল তেতিয়া মই বহুত কষ্ট সহ্য কৰিবলগীয়া হৈছিল কোৱা শ্ৰেষ্ঠনা মই যে তোমাক বহুত পৰিশ্ৰম কৰাইছিলোঁ আৰু বহুত কঠিন কাম তোমাৰ দ্বাৰাই সিদ্ধি কৰাইছিলোঁ সেইবাবে তুমি কষ্ট পালা নহয়নে নহয় প্ৰভু নহয় এনেদৰে নক'ব এজন সঁচা ভক্তই ভগৱানৰ সেৱাত কোনো
আক্ষেপ নকৰে আৰু যিমানেই কঠিন কাম নহওক কিয় যিমানেই পৰিশ্ৰম নহওক কিয় মই অকণো কষ্ট নাপাওঁ প্ৰভু তেনেহ'লে এনে কি কষ্ট পালা প্ৰভু সৰু ভাতৃ হোৱাৰ বাবে তেতিয়া এটাই কৰ্তব্য আছিল দাদা ৰামৰ সকলো আজ্ঞা পালন কৰা আৰু সেই ককাই ভাইৰ মৰ্যাদা ৰাখিবলৈ গৈ মই বহু ক্ষেত্ৰত আপোনাক বাধা দিব নোৱাৰিলোঁ যদি মই ডাঙৰ ভাতৃ হ'লোহেঁতেন তেতিয়া মই আপোনাক কেতিয়াও বনলৈ যাবলৈ নিদিলোহেঁতেন প্ৰভু বনবাসৰ সময়ত যেতিয়া খালী ভৰিৰে কাঁইটত খোজ দিছিল তেতিয়া আপোনাৰ ভৰিত কাঁইটে পিন্ধি যি তেজ উলিয়াইছিল সেই প্ৰতিটো পালতে যে মোৰ বুকুখন ফালি চিৰি পেলাইছিল সেই সময়ত যদি মই আপোনাৰ ডাঙৰ ভাতৃ হ'লোহেঁতেন তেতিয়া আপোনাক আৰু মোৰ মাতৃক কোনোবাই বনবাস দিয়াৰ আগতেই এই পৃথিৱী ভাঙি চিঙি শেষ কৰি দিলোহেঁতেন হে প্ৰভু মোৰ এটা আপোনাৰ ওচৰত প্ৰাৰ্থনা আছে এইবাৰ যেতিয়া আপুনি পৃথিৱীত অৱতাৰ গ্ৰহণ কৰিব তেতিয়া মোক আপোনাৰ ডাঙৰ ভাতৃ হৈ সেৱা ভক্তি কৰাৰ সুযোগ দিয়ে যে এয়াই ক'বলৈ মই ক্ষীৰ সমুদ্ৰৰ পৰা আপোনাৰ গৌৰৱ পাইছোঁহি প্ৰভু আপুনি মোক দৈৱকীৰ সপ্তম গৰ্ভত প্ৰৱেশ কৰাৰ আজ্ঞা দিয়ে যে তথাস্তু তোমাৰ গৰ্ভত যে অজস্ৰ কোটি জ্যোতি